বিধানসভা নিৰ্বাচন সমাগত সমষ্টি এতিয়া দেখিবলৈ পোৱা গৈছে সীমাহীন ব্যস্ততা বাঢ়িছে দল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ নগাঁৱৰ ঢিং সমষ্টিটো একেই পৰিৱেশ সমষ্টিটো নিৰ্বাচনী ৰণদংকা আমিনুল ইছলামৰ প্ৰাৰ্থী মতিউৰ ৰহমানক লৈ ৰেলী কৰিছে এআইডিএফৰ নেতা কৰ্মীয়ে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ বাহাৰুল ইছলামৰ এটা প্ৰতিবেদন আগবঢ়াইছো হয় নিশ্চিতভাৱে সমাগত 2026 নিৰ্বাচন আৰু সমষ্টি অনুযায়ী দেখা গৈছে আজি নিৰ্বাচনী ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে আৰু আজি ঢিং সমষ্টিত এআইইউডিএফে নিৰ্বাচনী ৰণদংকা বজাইছে দুজনকৈ বিধায়ক আশৰাফুল আৰু হাজী আমিনুল ইছলামে নিৰ্বাচনী ৰণদংকা হোৱাৰ পিছত অৰ্থাৎ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰাৰ পিছত এনেকৈ অধিকাৰ যাত্ৰা ওলাইছে মই পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম যিহেতু বিধায়ক আমিনুল ইছলাম আছে কি কওঁ আপোনালোকে যে অধিকাৰ যাত্ৰা আৰম্ভ কৰিছে নিৰ্বাচনী ৰণদংকা আজিৰ পৰা ঢিঙৰ পৰা এআইইউডিএফৰ আৰু ইতিমধ্যে আপোনালোকৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ নাম ইতিমধ্যে ঘোষণা কৰিছে আৰু আজি আপোনালোকৰ যি মুখ্য কাৰ্যালয় অপেনিং কৰাৰ পিছত আৰু আপোনালোকে অধিকাৰ যাত্ৰা আৰম্ভ কৰিছে অধিকাৰ যাত্ৰালৈ কি ক'ব এইটো ঢিং সমষ্টিত আমি যিহেতু চাৰিবাৰ এআইইউডিএফ দল জন্মলগ্নৰ পিছৰ পৰা ঢিং সমষ্টিত আমি পৰাজিত হোৱা নাই চাৰিবাৰে আমি জিকিছিলোঁ আৰু এইবাৰ পঞ্চমবাৰ লৈ আমি ঢিং সমষ্টিত জিকিম আৰু আমি আজি ঢিং সমষ্টিৰ যিটো মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় এআইইউডিএফ দলৰ আজি আমি প্ৰায় ৫ সহস্ৰাধিক লোকৰ উপস্থিতিত আমি কাৰ্যালয় উদ্বোধন কৰিলোঁ আৰু মুখ্য অতিথি হিচাপে আমাৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সভাপতি তথা চেঙা সমষ্টিৰ যুৱ বিধায়ক আশৰাফুল হুছেইন চাহাবো উপস্থিত আছিল আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক চম্পক কলিতা ডাঙৰীয়া আৰু মৰিগাঁও জিলা কমিটিৰ সভাপতি ছিদ্দিক আহমেদ ডাঙৰীয়াও আছিল যিয়ে নহওক আজি বিপুল উপস্থিতি কৰ্মীসকলৰ আৰু অধিকাৰ যাত্ৰাত আমাৰ সকলোৰে সক্ৰিয় অংশগ্ৰহণেৰে এই কথাটো প্ৰমাণ কৰিছে যে ঢিং সমষ্টিত পুনৰবাৰ এআইইউডিএফৰ ধুমুহা বলিব আজিৰ পৰা ধুমুহা আৰম্ভ হ'ব আৰু এই ধুমুহাত সকলো বিৰোধী দলৰ শিবিৰ তছ কৰি লৈ যাব আৰু এআইইউডিএফ ইয়াত বিপুলভাৱে জয়লাভ কৰিব এই কথাটো আজি প্ৰমাণ হৈছে চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল আছে আশৰাফুল আপুনি যুৱ কণ্ঠ বুলি ক'ব আৰু আজি আপোনালোকে প্ৰথম মুখ্য কাৰ্যালয় নিৰ্বাচনী ঢিঙত আজি মুকলি কৰিছে কি ক'ব আপোনালোকৰ অধিকাৰ যাত্ৰালৈ ঢিং বিধানসভা সমষ্টি এআইইউডিএফ সৃষ্টিৰ পৰা এআইইউডিএফ দলৰ দখলত আছে এইবেলি আকৌ আমি ঢিং বিধানসভা সমষ্টি দখল কৰিবলৈ গৈ আছোঁ আৰু আজি আমি আমাৰ কৰ্মীসকলক ইয়াতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক মাতি আনি আমাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিলোঁ আমি নিৰ্বাচনী ৰণসিঙা বজালোৱে আৰু আমি প্ৰতিটো গাঁৱে গাঁৱে আমাৰ এই যাত্ৰা লৈ যাম আমি জনগণৰ মাজত থাকিম আমাক যিখিনি অন্যায় কৰা হৈছে এই মানুহখিনিৰ বিৰুদ্ধে যিখিনি অপপ্ৰচাৰ কৰা হয় যিধৰণে এই মানুহখিনিক জুলুম নিৰ্যাতন কৰা হৈছে উচ্ছেদৰ পৰা আৰম্ভ কৰি ডিপৰ্টেশ্যনলৈ বিদেশীৰ নামত বহিষ্কাৰৰ পৰা আৰম্ভ কৰি বাংলাদেশৰ সীমান্ত পাৰ কৰি দিয়া শিক্ষা দীক্ষা ৰাস্তা ঘাট ইত্যাদি বিষয়সমূহ লৈ আমি জনগণক সজাগ আৰু সচেতন কৰাৰ কাৰণে এই অধিকাৰ যাত্ৰা ওলোৱা গৈছে আৰু অধিকাৰ যাত্ৰা সফল হ'ব আৰু ঢিং বিধানসভা সমষ্টিও আমাৰ এআইইউডিএফ দলৰ দখললৈ আহিব এই অধিকাৰ যাত্ৰা আপোনালোকৰ বিভিন্ন সমষ্টিত কৰিব নিশ্চিতভাৱে আজি আমি ঢিং সমষ্টিত আৰম্ভ কৰিছোঁ বাকী সমষ্টিবিলাকে সমষ্টি পৰ্যায় হ'ব আৰু ইতিমধ্যে আপোনালোকৰ যি পাৰ্টীৰ নাম ঘোষণা কৰিছে মতিউৰ ৰহমানৰ আপোনালোকৰ সপোন কেনেকুৱা ঢিং মতিউৰ ৰহমান এজন সংগ্ৰামী কণ্ঠ আৰু মতিউৰ ৰহমান ডাঙৰীয়াই বিগত সময়ত সংখ্যালঘু মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে তেখেতে যথেষ্টখিনি শ্ৰম মেহনত ত্যাগ কৰিছে আৰু বিভিন্ন সময়ত নিৰ্বাচনত অলপ ভোটত হাৰিছে গতিকে এইবেলি নিশ্চিতভাৱে মতিউৰ ৰহমান ডাঙৰীয়া জিকিব জয়ী হ'ব আৰু মতিউৰ ৰহমান ডাঙৰীয়া গৈ বিধানসভাত যাতে বলিষ্ঠভাৱে মাত মাতিব পাৰে তাৰ কাৰণে চেষ্টা কৰিব নিশ্চয়কৈ মতিউৰ ৰহমান আছে মতিউৰ ৰহমান নাম ইতিমধ্যে ঘোষণা কৰিছে ঢিঙৰ এআইইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমান আপোনাক স্বাগতম জনাইছোঁ আৰু আজি মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি হৈছে আৰু এআইইউডিএফৰ প্ৰথম নিৰ্বাচনী প্ৰচাৰ বুলি ক'ব লাগিব আপোনাৰ কেনেকুৱা অনুভৱ আজি খুব মই আনন্দ অনুভৱ কৰিছোঁ আজি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ চেঙা সমষ্টিৰ বিধায়ক কেন্দ্ৰীয় যুৱ মৰ্চাৰ সভাপতি নিজে উপস্থিত আছে আমাৰ সন্মানীয় অতিথি হিচাপে ঢিং সমষ্টিৰ 3বাৰৰ বিধায়ক আজি কেন্দ্ৰীয় কমিটিৰ উপসভাপতি তেখেত নিজে উপস্থিত হৈছে আমাৰ মৰিগাঁও জিলা কমিটিৰ সভাপতি ছিদ্দিক আহমেদ ডাঙৰীয়া উপস্থিত হৈছে আমাৰ দলীয় নেতৃবৃন্দ জিলা কমিটিৰ বিভিন্ন ব্লক কমিটিৰ আঞ্চলিক কমিটিৰ আজি নিষ্ঠাবান কৰ্মীসকল ইয়াত উপস্থিত হৈছে আই মাতৃসকল উপস্থিত হৈছে মই যথেষ্ট আজি আনন্দ অনুভৱ কৰিছোঁ এইটো এটা বিজয়ৰ এটা চাইন বুলি আমি ধৰিব পাৰিছোঁ যে আমি নিশ্চিতভাৱে আগন্তুক দিনত ঢিং সমষ্টিত আমি বিজয়ী হ'ম আজি দল গঠনৰ পৰা কোনোদিনেই ঢিং সমষ্টিত এআইইউডিএফ হাৰা নাই আমি ভাবোঁ এই ঢিং সমষ্টিত আজি যিমান টোটেল ভোটাৰ আছে টোটেল ভোটাৰৰ
এনেকুৱা 80% মানুহ আছে যিসকলে কোনোবা নহয় কোনোবা ইলেকশ্যনত UDFত ভোট দি থৈছে আমি আশা ৰাখিছোঁ এইবাৰ সেই গোটেইখিনি ভোট টোটেল ভোটাৰৰ 80% ভোট UDFলৈ কেনেকৈ কনভাৰ্ট কৰিব পৰা যায় তাৰ কাৰণে আমাৰ যাত্ৰা আৰম্ভ হৈছে ইনশাল্লাহ আমি আশা ৰাখোঁ আমি বিপুল ভোটত বিজয়ী হ'ম এয়া আছিল মতিউৰ ৰহমান দেখুৱাই আছোঁ এনেদৰে যি অধিকাৰ যাত্ৰা এই অধিকাৰ যাত্ৰা এনেদৰে আজি ঢিঙৰ নেতাৰ অধিকাৰ যাতে AUDF কৰ্মীসকল ওলাইছে হাতে হাতে প্লে কাৰ্ড লৈ AUDF জিন্দাবাদ বিজেপি আক্ৰমণ কৰে কংগ্ৰেছ অপেক্ষা কৰে এনেদৰে বিভিন্ন শ্লোগানেৰে আজি ঢিঙত AUDFৰ যি নিৰ্বাচনী প্ৰচাৰ সমান্তৰালভাৱে অধিকাৰ যাত্ৰা উলিয়াইছে এনে মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ ঢিঙত AUDFৰ নিৰ্বাচনী ৰণদংকা ইতিমধ্যে বজাইছে আৰু এয়া আছিল AUDFৰ প্ৰথম নিৰ্বাচনী প্ৰচাৰ আৰু এনেদৰে হাজাৰ হাজাৰ লোক আজি অধিকাৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এনেদৰে AUDF জিন্দাবাদ এনে ধ্বনিৰে ৰাজপথ উত্তাল কৰিছে যিহেতু 2026 নিৰ্বাচন সমাগত আৰু